নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এবাৰ প্ৰথমটো এই মুহূৰ্তত অতি এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো সকলোৰে মনত এটা প্ৰশ্ন উদয় হৈছে যে এবাৰ বিহু পাতিবলৈ দিয়া হ'বনে নহয় নে লকডাউন হ'ব কিন্তু এই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি কৈছে যে নিৰ্বাচনী সভা যদি অনুষ্ঠিত হৈছে তেন্তে বিহু পাতিব পাৰিব হিমন্তৰ স্পষ্ট মন্তব্য কিয়নো তাৰ লগতে কৈছে যে লকডাউন সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এবাৰ বিহু অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত মন্তব্য আগবাঢ়িছে প্ৰথমবাৰৰ বাবে তেওঁ কয় যে এবাৰ বিহু হ'বই নিৰ্বাচনী সভা পাতিব পাৰিলে বিহু পাতিব লাগিব লগতে কয় যে অসমত কোনো ধৰণৰ কৰোনা ৰোগী বৃদ্ধি পোৱা নাই সেয়ে লকডাউনৰ কোনো আশংকা নাই অসমত যাৰ ফলত বিহু উদযাপন সুন্দৰকৈ পাতিব পাৰিব বিহু নাপাতিলে শিল্পীসকলৰ কি হ'ব মাত্ৰ দুদিন পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ সন্দৰ্ভত কৈছিল যে কৰোনা নাই কাৰণে লকডাউন নাই কিন্তু নিৰ্বাচনৰ পিছত কোনো ধৰণৰ লকডাউন নহয় উল্লেখযোগ্য যে নিৰ্বাচনৰ পিছত কোন দলে চৰকাৰ গঠন কৰে সেয়া 2 মে'ৰ পিছতহে জনা যাব নতুন চৰকাৰ আহি বৰ্তমান চৰকাৰ ভংগ হ'ব পাৰে নাইবা পুনৰ বিজেপি চৰকাৰে হ'ব পাৰে আনহাতে 2 মে'লৈ কৰোনাৰ ক্ষেত্ৰত কি পৰিস্থিতি হয় সেয়া সময়তে দেখা যাব বুলি স্পষ্ট মন্তব্য কৰিছে গতিকে তেতিয়াৰ পৰা পৰিস্থিতি কি হয় এতিয়া হিমন্ত বিশ্ব শৰ্মাই উঠি ডাঠি কোৱাত বহু বিজ্ঞ হ'লেও তেওঁৰ প্ৰশ্ন অৱতাৰণা কৰিছে পাছতো এই মুহূৰ্তত আনহাতে গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে মই বাংলাদেশ নাযাওঁ ভোট গণনাৰ পিছত হিমন্ত বিশ্ব শৰ্মাই যাব বাংলাদেশ কটাক্ষ বদৰুদ্দিন আজমলৰ কিয়নো তাৰ লগতে কৈছে যে মই বাংলাদেশ নাযাওঁ ভোট গণনাৰ পিছতে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাব বাংলাদেশলৈ আজি আজমল হাইলাকান্দি জিলাৰ কাৰ্টলি সিঙৰ সমষ্টিৰ ADFৰ প্ৰাৰ্থী খুজামুদ্দিন লস্কৰ হৈ প্ৰচাৰ চলাই ADFৰ প্ৰধান বদৰুদ্দিন আজমলে আৰু কাটলেছিয়াৰ সমষ্টি জামিৰাৰ এক বিশাল নিৰ্বাচনী সভাত অনুষ্ঠিত হয় উল্লেখযোগ্য যে আজমল হেলিকপ্টাৰ চাবলৈ অহা বহু মানুহৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে ভাষণ প্ৰসংগত আজমলে কয় যে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ'ব আৰু মহাজোঁট চৰকাৰৰ খুজামউদ্দিন লস্কৰ মন্ত্ৰী বনাব কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ইয়াৰ পিছতে সংবাদ মাধ্যমৰ আগত অসমৰ বা এইবাৰ মিত্ৰজোঁটে 100ৰো অধিক সমষ্টিত জয় হ'ব বুলি ঘোষণা কৰিছে ইপিনে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পাছত আজমলে কৈছিল যে মহাজোঁটে এইবাৰ 68খন আসন পাব ইয়াৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত কেতিয়াও মহাজোঁটে 68 আসন নাপায় বাংলাদেশতে পাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আজমলে কয় যে মই বাংলাদেশ নাযাওঁ ভোট গণনাৰ পিছতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যাব বাংলাদেশলৈ আজি পোৱাৰ পাছতো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী কিয়নো অহা 1 এপ্ৰিলৰ পৰা সমগ্ৰ দেশৰ লগতে অসমতো কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে আৰু এই নিয়মকেইটা সাধাৰণ জনতাৰ ওপৰত সম্পূৰ্ণভাৱে প্ৰভাৱ পৰিব আৰু তাৰ লগতে ইয়াত কৈছে সাধাৰণ জনতাৰ মূৰত আকৌ ৰামটাঙোন অহা 1 এপ্ৰিলৰ পৰা দাম বাঢ়িব বহু অত্যাৱশ্যকীয় সামগ্ৰী আৰু পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্যই সৰ্বসাধাৰণৰ ওপৰত প্ৰভাৱ পেলোৱাৰ সময়তে অহা 1 এপ্ৰিলৰ পৰা দাম বাঢ়িব গাড়ী আৰু শীত তাপ নিয়ন্ত্ৰণ যন্ত্ৰ AC ফেন টিভি স্মাৰ্টফোনৰ লগতে আৰু তাৰ লগতে 1 এপ্ৰিলৰ পৰা অধিক হাৰত পৰিশোধ কৰিব লাগিব বিমান ভাড়া টোল আৰু বিদ্যুতৰ মাচুল কিন্তু 1 নম্বৰতে কৈছে যে 1 এপ্ৰিলৰ পৰা গাখীৰৰ মূল্য 3 টকাকৈ বৃদ্ধি কৰিব আৰু তাৰ লগতে কৈছে ব্যয়বহুল আৰু এক্সপ্ৰেছত ভ্ৰমণ আগ্ৰা আৰু লক্ষ্ণৌ এক্সপ্ৰেছত ভ্ৰমণ অধিক ব্যয়বহুল হ'ল কিন্তু উত্তৰ প্ৰদেশত এক্সপ্ৰেছে আৰু ঔদ্যোগিক উন্নয়নৰ বিকাশৰ বৰ্ড 2021 আৰু 22 বৰ্ষৰ বাবে নতুন হাৰ অনুমোদন কৰিছে সৰ্বনিম্ন 5 টকা আৰু সৰ্বাধিক 25 টকা বৃদ্ধি কৰা হৈছে কিন্তু তাৰ লগতে কৈছে নতুন হাৰৰ 1 এপ্ৰিলৰ পৰা এই কাৰ্যকৰী হ'ব আৰু তাৰ পাছতে গুৰুত্বপূৰ্ণ কথাটো হৈছে যে বিদ্যুতৰ বাবে পৰিশোধ কৰিব লাগিব অধিক মাচুল 1 এপ্ৰিলৰ পৰা বিহাৰ জনসাধাৰণৰ লগতে সমগ্ৰ দেশতে ৰামটাঙোন সোধাবলৈ গৈছে হাজো বিদ্যুতৰ বিভাগে কিয়নো আৰু ইয়াত কৈছে অহা মাহৰ পৰা বিদ্যুতৰ বিল পৰিশোধ কৰিব লাগিব অত্যন্ত আৰু বিদ্যুৎ বিভাগৰ মতে দক্ষিণ আৰু উত্তৰ বিহাৰৰ লগতে বিদ্যুতৰ বিতৰণ কোম্পানীসমূহে বিদ্যুতৰ হাৰত 9 পৰা 10% বৃদ্ধিৰ প্ৰস্তাৱ কৰিছে আৰু তাৰ পাছতে আহিছে 1 এপ্ৰিলৰ পৰা ব্যয়বহুল হ'ব বিমান ভ্ৰমণ যদিহে আপুনি বিমানেৰে ভ্ৰমণ কৰিব বিচাৰিছে তেন্তে আপোনাৰ বাবে বেয়া খবৰ শীঘ্ৰে আপুনি বিমান ভ্ৰমণৰ বাবে অধিক ধন পৰিশোধ কৰিব লাগিব আৰু তাৰপিছতে চলিত বৰ্ষৰ 1 এপ্ৰিলৰ পৰা টিভিৰ মূল্য 2000 পৰা 3000 টকালৈ বৃদ্ধি কৰা হ'ব আৰু এই ভয়ংকৰ কথাটো হৈছে যে বৃদ্ধি পাব গাড়ীৰ মূল্য এপ্ৰিলৰ পৰা গাড়ীৰ দাম বাঢ়িব পাৰে জাপানৰ কোম্পানী নিছানে ইয়াৰ গাড়ীৰ মূল্য বৃদ্ধিৰ কথা ঘোষণা কৰিছে আৰু ডাটছনৰ গাড়ীৰ মূল্য বৃদ্ধি কৰাৰ ঘোষণা কৰিছে সকলো গাড়ী পোৱাৰ পাছত এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে NRC ভাৰতৰ অভ্যন্তৰীণ বিষয় তালিকা বাংলাদেশী ওলালে ঘূৰাই ল'ব বাংলাদেশী স্পষ্ট মন্তব্য
কিয়নো তাৰ লগতে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাংলাদেশ ভ্ৰমণৰ সময়ছোৱাত দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ বিদেশ পৰিক্ৰমা উপদেষ্টা গৌহৰ ৰিজভিয়ে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে। দিল্লীৰ পৰা প্ৰকাশিত ইংৰাজী দৈনিক ইণ্ডিয়ান এক্সপ্ৰেছত আৰু প্ৰকাশিত বাতৰিৰ মতে প্ৰধানমন্ত্ৰী উপদেষ্টাগৰাকীয়ে অসমৰ নাগৰিকপঞ্জীৰ উন্নতিকৰণৰ ভাৰতৰ অভ্যন্তৰীণ বিষয় হিচাপে আখ্যা দিছে। তেওঁ কয় যে NRC ভাৰতৰ অভ্যন্তৰীণ বিষয়, গতিকে এই বিষয়ে দ্বিপাক্ষিক আলোচনা বাংলাদেশত উত্থাপন কৰাৰ প্ৰশ্নই নুঠে। যদিহে দাবী কৰাৰ ধৰণে অতি কম সংখ্যক প্ৰকৃত বাংলাদেশী ওলাই পৰে, তেতিয়া আমি তেওঁলোকক ঘূৰাই ল'ম। আমাৰ দেশৰ আইন ব্যৱস্থাৰ যোগেদি আমি যদি পতিয়ন যায় যে সেইসকল লোক আমাৰ দেশৰ নাগৰিক, তেতিয়া আমি তেওঁলোকৰ স্বদেশলৈ ঘূৰাই আনিম। তেওঁ লগতে কয় যে আমি আশা কৰোঁ যে ভাৰতে এনেধৰণৰ কোনো বলপূৰ্বক পদক্ষেপ গ্ৰহণ নকৰে। আজি দুদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশত উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কিয়নো কৈছে বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী আৰু বাংলাদেশৰ মুক্তি সোণালী জয়ন্তী উদযাপন সমাৰোহত অংশগ্ৰহণ কৰাৰ উদ্দেশ্য চুবুৰীয়া দেশলৈ গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু ইয়াতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে আজিৰ দিনটোতেই আৰু 1971 চনত শ্বেখ মুজিবুৰ ৰহমান পাকিস্তান অৱশাসনৰ পৰা মুক্তি বিচাৰি স্বাধীন বাংলাদেশ ঘোষণা কৰিছিল। পুনৰ আৰু মাৰ্চ 25 তাৰিখে পাকিস্তান ৰাষ্ট্ৰপতি জেনেৰেল য়াহিয়া খানে আৰু তেতিয়া পূৰ্ব পাকিস্তানত সামৰিক অভিযান ঘোষণা কৰিছিল। পাকিস্তানৰ সৈন্যৰ অত্যাচাৰ সহিব নোৱাৰি প্ৰায় 1 কোটি বঙালী লোক ভাৰতলৈ পলায়ন কৰিছিল। ফলত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী পৃষ্ঠপোষকতাত ভাৰতে জড়িত হৈ পৰিছিল বাংলাদেশৰ মুক্তি যুদ্ধত আৰু পাকিস্তানৰ সৈন্যৰ সৈতে পূব পাকিস্তানৰ সমৰত নামি পৰিছিল ভাৰতীয় সৈন্য। ভাৰতীয় সৈন্য পৰাক্ৰমৰ সন্মুখত স্থিৰ নৰৈ আৰু 1971 চনৰ 16 ডিচেম্বৰ 90,000 পাকিস্তানী সেনাই ঢাকাত আত্মসমৰ্পণ কৰিছিল আৰু স্বাধীন বাংলাদেশ বাবে পথ প্ৰশস্ত হৈছিল। আৰু এই যুদ্ধত প্ৰায় 4,000 ভাৰতীয় সৈন্য শ্বহীদ হোৱাৰ পাছত এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈ আহিছে। কিয়নো কৈছে সন্মুখত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ এইকেইটা দিনত বন্ধ থাকিব সুৰাৰ বিপণী। কিয়নো কৈছে ৰাজ্যজুৰি বলিছে নিৰ্বাচনী গৰম বতাহ। আজি প্ৰথম পৰ্যায়ৰ বাবে নিৰ্বাচনী প্ৰচাৰ অন্তিম দিন হৈছিল, কিন্তু বিয়লি 5 বছৰৰ লগে লগে বন্ধ হৈ পৰিছে প্ৰচাৰ অভিযান। অহা 27 মাৰ্চ অৰ্থাৎ আজি অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গতিকে ভোটদান পৰ্বৰ প্ৰতি লক্ষ্য ৰাখি সুৰাৰ বিপণী বন্ধ ৰখাৰ জাননী জাৰি কৰিছে। ভোটদান অনুষ্ঠিত হোৱাৰ 48 ঘণ্টাৰ পূৰ্বেই পৰা বন্ধ ৰাখিব ভোটদান প্ৰক্ৰিয়া। কিন্তু কৈছে যে সেই হিচাপে এইকেইটা হোটেল, দোকান, বাৰ আদি সকলোতে আৰু এইসমূহ সুৰাৰ বিক্ৰেতা নিষেধাজ্ঞা জাৰি কৰিছে। আৰু তাৰ লগতে কৈছে যিহেতু 27 মাৰ্চত অনুষ্ঠিত হ'ব আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে, গতিকে 25 মাৰ্চৰ সন্ধিয়া 6 বজাৰ পৰাই 27 মাৰ্চৰ সন্ধিয়া 6 বজালৈকে বন্ধ দিছিল সুৰাৰ বিপণী। সেইদৰে 1 এপ্ৰিলৰ অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া প্ৰতি লক্ষ্য ৰাখি অহা 8 এপ্ৰিলৰ 4 এপ্ৰিলৰ সন্ধিয়া 6 বজাৰ পৰা আৰু 6 এপ্ৰিলৰ সন্ধিয়া 6 বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণী। আৰু ঠিক একেদৰে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পূৰ্বে 4 এপ্ৰিলৰ পৰা সন্ধিয়া 6 বজাৰ পৰা 6 এপ্ৰিল সন্ধিয়া 6 বজালৈকে বন্ধ থাকিব সুৰাৰ বিপণী। আনহাতে ভোটগণনা দিনাও বন্ধ থাকিব সুৰাৰ বিপণী। আজিৰ পাছতো এটা গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো কৈছে চাচামামাৰ সমষ্টিত ভোট বিচাৰি নাযাওঁ স্পষ্ট কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে। কিয়নো তাৰ লগতে কৈছে চাচামাৰৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টীয়ে টিকট দিব পাৰে, কিন্তু তেওঁলোকৰ সমষ্টিত ভোট বিচাৰি নাযাওঁ। দ্বিতীয় দল পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ আগমুহূৰ্তত স্পষ্ট কৰি দিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাবলগীয়া স্থান নিৰ্ণয় কৰিছে। কেৱল জয় সম্ভাৱনা থকা সমষ্টিসমূহতে নিৰ্বাচনী প্ৰচাৰৰ বাবে যাব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইফালে এতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মাই যিকেইটা সমষ্টি নিৰ্বাচনী প্ৰচাৰ চলাইছে আটাইকেইটা বিজেপিৰ প্ৰাৰ্থী জয় হ'ব বুলি ঘোষণা কৰি দাবী কৰিছে। মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে য'ত প্ৰাৰ্থী জয় হ'ব তাতে নিৰ্বাচনী সভাত অনুষ্ঠিত কৰিছে। জয় সম্ভাৱনা নথকা সমষ্টিত মিছাতে প্ৰচাৰ চলোৱা নাই। প্ৰথম পৰ্যায় কলিয়াবৰ সংসদীয় সমষ্টিৰ অন্তৰ্গত 2টা সমষ্টি প্ৰচাৰ চলোৱা নাই। ইফালে বৰাক উপত্যকাৰ মন্ত্ৰী হিমন্তই প্ৰচাৰ চলাবলৈ বুলি উল্লেখ কৰি আছে। কিন্তু আনহাতে কাইলৈ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত বিজেপিয়ে 42খন আসন লাভ কৰিব বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। আজিবৰ আনহাতে গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে। কিয়নো কৈছে 2 মে'ত বিজেপিৰ শ্ৰাদ্ধ পাতিব হাগ্ৰামা মহিলাৰে। কাকতি পথাৰ নিৰ্বাচনী প্ৰচাৰ চলাই দিলে স্পষ্ট বিস্ফোৰক মন্তব্য। কিয়নো কৈছে লামডিঙৰ সমষ্টিৰ কংগ্ৰেছৰ মহাজোঁট প্ৰাৰ্থী স্বপন কৰৰ হৈ শুকুৰবাৰে সমষ্টিটোত বা কাকি ডিমৰুপৰি পথাৰত হাগ্ৰামা মহিলাৰ সাংসদ প্ৰদ্যুৎ বড়োই জমিটিৰ সভাপতি মুস্তাক আনিফৰে নিৰ্বাচনী প্ৰচাৰ চলাইছে। কিয়নো ইয়াত কৈছে যে প্ৰায় 3 সহস্ৰাধিক ৰাইজৰ উপস্থিত অনুষ্ঠিত নিৰ্বাচনী সভাত হাগ্ৰামা মহিলাৰী ভাষণত কংগ্ৰেছৰ মহাজোঁট প্ৰাৰ্থীজনক জয় কৰাবলৈ ৰাইজক আহ্বান জনাইছে। আৰু ইয়াত কৈছে সভাৰ শেষত সংবাদ মাধ্যমৰ লগত হোৱা মুখামুখি হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সমালোচনা কৰি কয় যে এইবাৰ দিছপুৰৰ পৰাই হিমন্ত আউট আৰু হাগ্ৰামা ইন হ'ব। কংগ্ৰেছৰ মহাজোঁটে 70খনতকৈ অধিক আসন পোৱাৰ বিপৰীতে বিজেপিয়ে পাব 25ৰ পৰা 30খন আসন।
অন্যহাতে নিৰ্বাচনী সভাত বিটিচিৰ প্ৰমোদ বড়োলৈ তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে হাগ্ৰামা মহিলাৰীয়ে। হাগ্ৰামে কয় যে প্ৰমোদ বড়ো হৈছে এটা বেপাৰী, অসমৰ বিশেষ প্ৰমোদ বড়োৱে একো নাজানে। দিল্লীত বড়োবীয়া জাতিক বিক্ৰী কৰি আহিছে প্ৰমোদ বড়োৱে। ইপিনে 2 মে'ৰ দিনা বিজেপি শ্ৰাদ্ধ অনুষ্ঠিত হ'ব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে।